Vandia International Schoolot বিজ্ঞান প্ৰদৰ্শনী ৩১১ গৰাকী শিক্ষাৰ্থীয়ে প্ৰদৰ্শন কৰিলে তেওঁলোকৰ প্ৰতিভা। আদিম যুগত মানৱ জাতিৰ জৈৱনশৈলী মানুহৰ বিৱৰ্তনকে ধৰি বিভিন্ন দিশ প্ৰদৰ্শন কৰা হৈছে এই প্ৰদৰ্শনীত। বিদ্যালয়খনৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন। IIT গুৱাহাটীৰ সঞ্চালক প্ৰফেসৰ দেবেন্দ্ৰ জয়হালে মুকলি কৰিলে প্ৰদৰ্শনী। Why do you need them? Our Kalipura second Founders 2024 আৰম্ভ হৈছে প্ৰগ্ৰামবোৰ also has been of a high order কালি আমাৰ sports day আমি কৰিছিলো আৰু evening cultural meet হৈছিলে students displayed great I would say the level of orchestra which was yesterday and the tiny kids গতিকেটা program of higher order যোৱাবাৰতকৈ আমি ইমান আগবাঢ়ি গৈছো and Vandia International Schoolৰ এটোই আছিলে that all 309 students participate আজি second day our science exhibition inauguration hoy gol director from IIT had come and inaugurated এবাৰ আমাৰ বান্দিয়া ইন্টাৰনেশ্যনেল স্কুলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস এবাৰ আমি অলপ ব্যতিক্ৰমী ৰূপত প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছো সায়েন্স এডুকেশ্যনখন আমাৰ পাষ্ট প্ৰেজেন্ট ফিউচাৰ তিনটা সেকশনত ভাগ কৰি লৈছো দ্যাট ইজ বেসিক্যালি ডেভেলপমেন্ট অফ সায়েন্স হাউ ইট ইজ চেঞ্জিং স্টেপ বাই স্টেপ অনুভৱ মানে বহুত বেলেগ ধৰণৰ মানে ষ্টুডেণ্টছবোৰে আমাৰ ইমান বিভিন্ন ধৰণৰ বস্তু শিকিব পাইছে আপোনালোকে দেখিব পাইছে ইয়াতে বিভিন্ন ধৰণৰ বস্তু বনাইছে আৰু যোনটো মানে নিজে হাতেদি ষ্টুডেণ্টছে দিন ৰাতি এক কৰি পেলাই বনাইছে কিন্তু মাজত এনেধৰণৰ এক্সিবিশ্যনৰ নিশ্চয় প্ৰয়োজন আছে ইয়াৰ পৰা ষ্টুডেণ্টছে শিকিব পাৰে হাতে কামে শিকা যিটো লাৰ্ণিং বাই ডুইং ইণ্টাৰনেশ্যনেল স্কুলত এইটো ছায়েন্স এক্সিবিশ্যন হৈছে ইয়াতে তিনিটা ডিভিশ্যন আছে পাষ্ট প্ৰেজেণ্ট আৰু ফিউচাৰ সবৰে হেৰি বেলেগ বেলেগ প্ৰজেক্ট আছে প্ৰায় 2 মাহ লাগিছে এটা বনাবলৈ